হেল্ল' গাইজ নমস্কাৰ। এয়া দেউতাৰ দাড়ি কাটি আছোঁ। যেতিয়া দেউতা আছিলে নহয় দাড়ি কাটিব পৰা নাছিলে, সেইকাৰণে মই বুঢ়ো বয়সস্থ সময়ত মই দাড়ি কাটি দিছিলোঁ, চুলি কাটি দিছিলোঁ। এনেকৈ কেতিয়াবা কানি দেউতাৰ গালখানো কটা গৈছিল দেই, এনেকৈ দাড়ি কাটি থাকোঁতে। এয়া গুৱাহাটীত যেতিয়া দেউতা আছিলে এনেকৈ দাড়ি কাটি দিছিলোঁ, চুলি কাটি দিছিলোঁ বৰ ধুনীয়া মতে। বহুত মৰম লাগিছিল আমাৰ দেউতাক। সৰুৰ পৰা ডাঙৰ হ'লোঁ, কেতিয়াও মাৰি নাপালে আমাৰ দেউতাই। মোক কেৱল গালি পাৰিছিল বইনাকক ধৰি, এই বইনাকৰ পুতক এনেকৈ গালি পাৰিছিল, বেলেগ একো নাই। আৰু ধেতকৈ উঠিছিল, এই ধেত এনেকৈ আছিল, বেলেগ একো নকৈছিল। এয়া দাড়ি পূৰা কাটি চিলচিলা কৰি দিছোঁ, মোজ পৰ্যন্ত কাটি দিছিলোঁ দেউতাৰ। এনেকৈ দাড়ি চাড়ি কাটি উঠি দেউতাক পূৰা চেংৰা নিচিনাকৈ ৰাখিছিলোঁ। কিন্তু কি হ'ব, ভগৱান নিয়তিৰ খেলা, দেউতাক লৈ গ'ল, উপায় নাই। এয়া তাৰপিছত দেউতাৰ দাড়ি চাড়ি কাটি উঠি মই এনেকৈ ভাত খাব ল'লোঁ। কণী 5টা লগত লৈ ল'লোঁ পূৰা কাঁহীত, আৰু পনীৰ গ্ৰেভি, জলকীয়া, কৃষ্ণ প্ৰভু, এয়া ভাত খাম, পিঁয়াজ, এনেকৈ ভাতকেইটা খোৱা আৰম্ভ কৰি দিলোঁ। জলকীয়া আৰু কণী হাতেৰে দেখাই আছোঁ আপোনালোকক। এনেকৈ চাওক, এই ভিডিঅ'টো আগৰে দিয়ক, ৰচুন এটা পূৰা খাই দেখাম। এইপিনে এটা নহৰুও লৈছোঁ, খাই আছোঁ। মজা হৈছে, মজা। বহুত দিনৰ মূৰত আৰু এটা খোৱা ভিডিঅ' কৰিব খুজিছোঁ। পূৰা খাই আছোঁ, চাব আপোনালোকে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, খাই আছোঁ, লগতে ফ'ল' কৰিব। জলকীয়া এইয়া পূৰা মাৰাদোনা, পূৰা এটা এটাকৈ যেতিয়া দুটা জলকীয়া খাইছিলোঁ, এতিয়া পূৰা উঠাই এটি খাওঁ। এয়া আৰম্ভ জলকীয়া খোৱা ট্ৰেইনিং কৰিছিলোঁ, কিমান জলকীয়া খাব পাৰোঁ সেইটো ট্ৰেইনিং লৈছিলোঁ। কেইটাকৈ কণী খাইছিলোঁ ট্ৰায়েল কৰি, একেবাৰতে তিনিটা কণী খাইছিলোঁ। এয়া পূৰা 3টা কণী একেলগে সোমাই দিছোঁ মুখত দেই, চাওক। এয়া গলত বজিলে আৰু মৰিলোঁ, আৰু উপায় নাই, পূৰা সোমাই দিছোঁ, পূৰা একেবাৰে 3টা কণী সোমাই দিছোঁ। ওলাইও আহে মুখত, নদৰে সৰু আছিল, এতিয়া খাওঁতে খাওঁতে ডাঙৰ হৈ গৈছে মুখখন। এয়া পূৰা শুব লগাৰ নিচিনা হৈ গৈছে। এয়া আজিলৈ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ধন্যবাদ।